আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম আপোনালোকৰ ডে টু ডে প্ৰব্লেমৰ তাৰে এটাৰ বিষয়ে। কেতিয়াবা আপোনালোকৰ কি হয়, যেতিয়া আপোনালোকে CBS ট্ৰানজেকশ্যন কৰিবলৈ যায় তেতিয়া আপোনালোকৰ কাউণ্টাৰ একাউণ্ট ক্লোজ ফৰ দ্য ডে এনেকুৱা মেছেজ আহে। যেতিয়া আপোনালোকে এনেদৰে CBS ক'ৰ বেংকিং ছাৰ্ভিচ এইটোত ক্লিক কৰোঁতে কাউণ্টাৰ একাউণ্ট ক্লোজ ফৰ দ্য ডে এনেকুৱা এটা মেছেজ আহে। এই প্ৰব্লেমটো ছল্ভ কৰিবলৈ হ'লে আপোনালোকে কি কৰিব লাগিব, ভালদৰে চাই যাব। আপোনালোকে এপটো এক্সিট কৰি দিব, মানে আঁতৰাই দিব। আঁতৰাই দিয়াৰ পিছত ওপৰত যে দেখি আছে শ্বৰ্টকাটছ বুলি একেবাৰে বাওঁফালৰ ওপৰত, সেই শ্বৰ্টকাটত ক্লিক কৰি দিব। তাৰপিছতে এপ্লিকেশ্যন ছেটিংছত ক্লিক কৰি দিব। এপ্লিকেশ্যন ছেটিংছত ক্লিক কৰি দিয়াৰ পাছত আমি ইয়াত ইণ্টাৰনেল মোবাইল এপটো আমি বিচাৰিব লাগিব। তললৈ আপোনালোকে স্ক্ৰল কৰি গৈ থাকিব। গৈ থকাৰ পিছত ইয়াতে আপোনালোকে পাই যাব ইণ্টাৰনেল মোবাইল এপ 2.0, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত তললৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত আপোনালোকে ষ্ট'ৰেজ অপশ্যনত যাব লাগিব। ষ্ট'ৰেজত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ক্লিয়াৰ ডাটা আৰু ক্লিয়াৰ কেছ, এই দুইটা আপোনালোকে ক্লিয়াৰ কৰি দিব। ক্লিয়াৰ কেছত প্ৰথমতে ক্লিক কৰি ক্লিয়াৰ কেছ কৰি ল'ব। তাৰপিছতে ক্লিয়াৰ ডাটা কৰি ল'ব। কৰি লোৱাৰ পাছত আপোনালোকে মোবাইলটো ৰিষ্টাৰ্ট কৰি দিব। যেতিয়া আপোনালোকে এই দুটা কৰি লয়, কেছ আৰু ক্লিয়াৰ ডাটা, তাৰপিছতে এক্সিট কৰি পেলাই মোবাইলটো ৰিষ্টাৰ্ট কৰিব। ৰিষ্টাৰ্ট কৰাৰ পাছত যেতিয়া আপুনি ইণ্টাৰনেল মোবাইল এপত গৈ পেলাই পুনৰ আপুনি লগ ইন কৰে, লগ ইন কৰাৰ পিছত আপুনি দেখিব যে আপোনালোকৰ প্ৰব্লেমটো ছল্ভ হৈ গৈছে। ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰিব।